এসি কোচিং আসাম নামৰ আমাৰ এই চেনেলটোলৈ তোমালোক সকলোকে মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল স্বাগত জনাইছো। আমাৰ যিসকল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে তোমালোকৰ কাৰণে আজিৰ আমাৰ স্পেশালি এই ভিডিওটো হয়। এই ভিডিওটোত আমি দশম শ্ৰেণীৰ ল'ৰা-ছোৱালীয়ে অহাকালি পৰীক্ষা কেনেকুৱাকৈ তোমালোকে পৰীক্ষা দিবা বা কেনেকুৱাকৈ এটেম্প কৰিবা, প্ৰশ্নৰ বিভিন্ন ধৰণৰ যিবিলাক প্ৰশ্ন আহিব সেই প্ৰশ্ন কাকতত কেনেদৰে তোমালোকে এটেম্প কৰিব লাগিব তাৰ সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰিছো। সো আমি আৰম্ভ কৰিম তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে তোমালোকৰ কিতাপৰ এই লেটাৰ টু গডৰ পৰা। সো এই লেটাৰ টু গড নামৰ যেটো তোমালোকৰ লেসন আছে এই লেসনটোত তোমালোকে যিমান বিলাক শৰ্ট কোশ্চেন আছে সেই শৰ্ট কোশ্চেন বিলাক চাই যাবা। ইয়াৰ পৰা কিন্তু শৰ্ট কোশ্চেন আহিব এই কাৰণে এই যেটো তোমালোকৰ প্ৰথম পাৰ্টটো আছে এই পাৰ্টটো ভালদৰে তোমালোকে পঢ়ি যাবা। আৰু দুই নম্বৰ যেটো পাৰ্ট আছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, এই পাৰ্টটো খুব এটা ইন্টাৰেষ্টিং পাৰ্ট হয় আৰু এতিয়াতো ইন্টাৰেষ্টিং কৈ থাকি একো লাভ নাই। এতিয়া ঘটনাটো হল যে 2 নম্বৰী কোশ্চেন 1 নম্বৰী কোশ্চেন আৰু 5 নম্বৰী কোশ্চেনৰ কাৰণে তোমালোকে এই পাৰ্টটো তোমালোকে সুন্দৰকৈ পঢ়িবা নেলসন মেণ্ডেলা নামৰ পাৰ্টটো, ঠিক আছে। নেলসন মেণ্ডেলাৰ জীৱনৰ ৰিলেটেড বিভিন্ন ধৰণৰ যিবিলাক তথ্যবিলাক আছে এইবিলাক তোমালোকৰ জানিব লাগিব। যেনেকৈ হু ইজ দা ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা, তাৰপিছত হু ইজ দা সেকেন্ড ডেপুটি প্ৰেসিডেন্ট এট দ্যাট টাইম, ঠিক আছে। হোৱাট ইজ দা নেম অফ দা প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা এট দ্যাট টাইম, নেলসন মেণ্ডেলা কিমান সময়ত মানে কিমান চনত কোন ইয়াৰত ফাৰ্স্ট ব্লাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা হল এইখিনি তোমালোকৰ জানিব লাগিব। তাৰপিছত হোৱাট ইজ দা নেম অফ দা ডটাৰ অফ নেলসন মেণ্ডেলা, এইবিলাক বস্তু তোমালোকে জানিব লাগিব। নেলসন মেণ্ডেলা স্বাধীনতাৰ ক্ষেত্ৰত কি তেওঁ বক্তব্য আগবঢ়াইছে, হাংগাৰ ফৰ ফ্ৰীডম মানে কি, এইবিলাক বস্তু তোমালোকে অলপ জানি যাবা, ঠিক আছে। আৰু নেক্সট 3 নম্বৰ যেটো লেসন আছে তোমাৰ ডিম্পলস অফ ইন্ডিয়া, তাৰ দুটা সেকশন আছে, এটা হল ক্ৰুক আৰু আনটো হল টি ফ্ৰম আসাম। এই যেটো ক্ৰুক আছে, ক্ৰুক নামৰ যেটো পাৰ্টটো আছে এই ক্ৰুক পাৰ্টটো তোমালোকে ভালদৰে পঢ়ি যাবা। ক্ৰুকৰ ডিটেইলছ খিনি, ক্ৰুকখনি ক'ত অৱস্থিত, ক্ৰুকত কি পোৱা যায়, আৰু এটা খুব ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ কোশ্চেন হল হোৱাট আৰ দা ভেৰিয়াছ এডভেঞ্চাৰাছ গেম, ঠিক আছে। কি এডভেঞ্চাৰ কৰিব পৰা গেমছ আছে এভেইলেবল ইন ক্ৰুক, আৰু ক্ৰুকৰ হস্পিটেলিটি কেনেকুৱা ধৰণৰ আছিল এই সববিলাক বস্তু তোমালোকে চাই যাবা। অলপ লং কোশ্চেন অলপ শৰ্ট কোশ্চেন চাই যাবা, ঠিক আছে। আৰু এমসিকিউ তো আহিব। তাৰ পিছত আহি গল টি ফ্ৰম আসাম। টি ফ্ৰম আসামৰ পৰা মই দুটা কোশ্চেন কৈ দি আছো, এই দুটা কোশ্চেনৰ ভিতৰত যিকোনো এটা কোশ্চেন আহিব। এটা হল হোৱাট ইজ দা লেজেন্ড, চাইনিজ লেজেন্ড about the origin of tea, আৰু আনটো what is the Indian legend about the origin of tea। এই দুটো কোশ্চেন তোমালোকে ভালদৰে চাই যাবা, লং কোশ্চেনৰ ভিতৰত পৰিব, ঠিক আছে। তাৰ পিছত আহি গল মেডাম ৰাইট দা বাস, এমসিকিউ চাই যাবা মেডাম ৰাইট দা বাসৰ পৰা খুব সুন্দৰকৈ এমসিকিউ আৰু শৰ্ট কোশ্চেন চাই যাবা, মেডাম ৰাইট দা বাস কভাৰ হৈ যাব, ঠিক আছে। গতিকে এইবিলাক বস্তু লিখি লবা, ঠিক আছে, মই যিবিলাক কৈ আছো। আফটাৰ দ্যাট আমি পয়েমত আহিলো, পয়েট্ৰিত আহিলো। এ টাইগাৰ ইন দা জু, এ টাইগাৰ ইন দা জু যেটো পয়েম আছে পয়েমৰ পৰা শৰ্ট কোশ্চেন চাই যাবা। আমান্ডা শর্ট কোশ্চেন, এনিমেলস শর্ট কোশ্চেন, দা বল পোয়েমত একো কোশ্চেনই নাই, শর্ট কোশ্চেন 2-3টা মান আছে চাই যাবা। আৰু দা টেল অফ কাস্টাৰ্ড দা ড্ৰাগন, এই পাঠটো এই যেটো পয়েমটো আছে পয়েমটো অলপ কঠিন পয়েম হয়, সেইকাৰণে তোমালোকে এটা কাম কৰিবা সুন্দৰকৈ এটা হোৱাইট পেজত এই বস্তুবিলাক লিখি লবা, ঠিক আছে। লিখি লৈ পিনে ৰিভিজন কৰিবা যে ব্লিংকৰ আন এটা নাম কি আছিল, কাস্টাৰ্ডৰ আন এটা নাম কি আছিল, কাস্টাৰ্ড কোন আছিল, ডগৰ নেম আছিল নে কেটৰ নাম আছিল, কাৰ নাম আছিল, এই সববিলাক সিৰিয়ালি লিখি যাবা, ঠিক আছে। লিখি পিনে বুজি পিনে তাৰ পিছত পৰীক্ষা দিবলৈ যাবা। তাৰ পিছত আহি গলো আমি ফুটপ্ৰিন্টস উইদাউট ফিট নামৰ তোমালোকৰ যিখিনি কিতাপ আছে সাপ্লিমেন্টাৰী ৰিডাৰ, তাতে তোমালোকৰ আছে দা মিডনাইট ভিজিটৰ, মাছ ৰাতিৰ অতিথি। তোমালোকে এই পাঠটো পঢ়িবা, লং কোশ্চেন এটা পঢ়ি যাবা। মই তোমালোকৰ অনলাইনতো ক্লাছ কৰিছো, অফলাইনতো ক্লাছ কৰিছো, মই এটা কোশ্চেন লিখি দিছো, এই কোশ্চেনটো চাই যাবা। মিডনাইট ভিজিটৰ যিকোনো কোশ্চেন আহক সেই কোশ্চেনটোৰ এনসাৰখিনি লিখি দিবা, বাস হৈ গল। তাৰ পিছত আছে এ কোশ্চেন অফ ট্ৰাষ্ট, এই কোশ্চেন অফ ট্ৰাষ্টৰ মই কৰাইছো, এটা কোশ্চেন লিখি দিছো, এটা উত্তৰ লিখি দিছো। এই কোশ্চেন অফ ট্ৰাষ্টৰ বুলি তোমালোকে যদি মনে হয় এনেকুৱা ধৰণৰ এনেকৈ গম পোৱা যে এই কোশ্চেন অফ ট্ৰাষ্টৰ পৰা কোশ্চেনখিনি আহিছে, তেনেহলে সেই এনসাৰখিনি কৰি দিবা, বাস হৈ গল। ফুটপ্ৰিন্টস উইদাউট ফিট মই কৰোৱা নাই, দা হেড ড্ৰাইভাৰ মই কৰোৱা নাই, কৰাৰ দৰকাৰ নাই, যদি দুটাবাৰ কমপ্লিট কৰিছা আৰু দুটাবাৰ কৰিব নালাগে, ঠিক আছে। আফটাৰ দ্যাট তোমালোকক মই এছে 8খন এছে দিছো, মই আকৌ গৈ আছো 8খন এছে কি আছিল মই কৈ দি আছো। ফিজিক্যাল এক্সারসাইজ, ডিসিপ্লিন, তাৰ পিছত লাইফ অফ এ গ্ৰেট ম্যান, তাৰ পিছত সায়েন্স ইন এভরিডে লাইফ, ওকে। তাৰ পিছত তোমালোকে মই পাহৰি থাকিলো মই 8খন এছেৰ নাম, গতিকে মই এটা কাম কৰিম ডেসক্ৰিপচন বক্সত এছেৰ নাম কেইটা মই সুন্দৰকৈ দি দিম, ঠিক আছে। তোমালোকে চাবা এইবিলাক বস্তু। লেটাৰ ৰাইটিং মই শিকাই দিছিলো, তোমালোকৰ এই প্লেলিষ্টতে আছে, ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংকখিনিও পাই যাবা, তাতে গৈ পিনে লেটাৰ ৰাইটিং চাব পাৰা। এটা ফৰমেট দিছো, সেই ফৰমেটতে তোমালোকে লেটাৰখিনি লিখিবা, ঠিক আছে। যদি একো নাজানা ফৰমেটখিনি লিখি দি আহিবা, নাম্বাৰ পাবা।
রিপোর্ট ৰাইটিং একেবাৰে ইজি কোশ্চেন চাই পিনে ৰিপোৰ্ট কৰি লিখিব লাগে খুব সুন্দৰকৈ কোশ্চেন চাই পিনে হে তোমালোকে লিখিব পাৰিবা ঠিক আছে যদি তোমালোকে একো নাজানা তথাপি তোমালোকে কাম কৰিবা ৰিপোৰ্টৰ যি কোশ্চেন আছে কোশ্চেন চাই পিনে ইফাল সিফাল কৰি পিনে লিখি দিবা নাম্বাৰ পাবা ঠিক আছে তাৰ পিছত আহি গল ডিটাৰমিনাৰত এ এন দি পৰি যাবা এ কত বহে এন কত বহে দা কত বহে তাৰ পিছত মাছ মেনি মোৰ তাৰ পিছত লৰ্ড এ লৰ্ড দা লৰ্ড ঠিক আছে লিটিল এল ডি লিটিল ফিউ এ ফিউ দি ফিউ এইবিলাক বস্তু তোমালোকে চাই যাবা ডিটাৰমিনাৰত সাম এনি ঠিক আছে টেন্স কাৰেকচন একেবাৰে ইজি জল পটপট কৈ মই অনলাইন অফলাইন দুইটা কৰি দিছো গতিকে টেন্স কাৰেকচন ভুল হ'ব নালাগে তোমালোকৰ ভয়েস চেঞ্জ একেবাৰে ইজি ভুল হ'ব নালাগে তাৰ পিছত আহি গল চেঞ্জেস অফ নেৰেশনটো তোমালোকৰ কাৰণে অলপ টাফ পাইছে আমাৰ অফলাইনৰ বেছৰ কাৰণে টাফ পাইছে বুলি মই জানো গতিকে নেৰেশনটো তোমালোকে এটা কাম কৰিবা যি বেসিক নিয়ম নীতিবিলাক আছে এইবিলাক চাই যাবা এডভান্স হোৱাৰ দৰকাৰ নাই ঠিক আছে প্ৰিপজিশনৰ অনলাইনত আমাৰ এই চেনেলটোত এটা সেপাৰেট প্লেলিস্ট আছে মই লিংক ডেসক্ৰিপচন বক্সত দি দিম এইকেইটা ভিডিও চাই যাবা কমন কৰিব তাৰ পৰাই আহিব ঠিক আছে এনেকুৱাকৈ সেন্টেন্স কাৰেকচন আহিব পাৰে ঠিক আছে তাৰ পিছত মডেল বা অক্সিলাৰি আহিব পাৰে গতিকে এইকেইটা বস্তু তোমালোকে সুন্দৰকৈ চাই যাবা মই ভাবো যে তোমালোকে খুব সুন্দৰকৈ এনসার কৰিব পাৰিবা আৰু লগতে সকলোৰে লাষ্টত গৈ পিনে আৰু এটা কাম কৰিবা সেটো হল পেজেস যদি কৰিবা পেজেস সলভ কৰাৰ মই নিয়মখিনি কৈ দিছো যেতিয়া তোমালোকে পেজেস কৰিবা পেজেস কৰাৰ সময় মনত ৰাখিবা তোমালোকে ফাৰ্স্ট পেজেসৰ কোশ্চেনখিনি কৰিবা পেজেসত যিবিলাক কোশ্চেনৰ তোমালোকে এনসাৰখিনি ফাইন্ড আউট কৰিব লাগে যিখিনি কোশ্চেনৰ এনসাৰখিনি উলিয়াব লাগে কোশ্চেন আকৌ কৰিবা তাৰ পিছত পেজেসৰ ভিতৰত যাবা পেজেস বুজাত ট্ৰাই নকৰিবা ঠিক আছে যদি বুজাত ট্ৰাই কৰা তেনেহলে কিন্তু সময় নষ্ট হ'ব বুজাত ট্ৰাই নকৰিবা কোশ্চেন কৰিবা আৰু লগে কি কৰিবা তোমালোকে পেজেসৰ যিখিনি পেজেস দিয়ে থাকিব তালৈ গৈ পিনে কোশ্চেনৰ মাজত কি শব্দ আছে শব্দবিলাক বিচাৰি উলিয়াই পিনে লিখি দিবা পেজেসৰ এটা প্ৰশ্ন তোমালোকে এৰি থৈ নাহিবা সববিলাক প্ৰশ্ন এটেম্প কৰিবা পেজেসৰ ঠিক আছে মনত থাকিব গতিকে এইকেইটা কাম কৰি আহিবা আৰু পেজেসখিনি একেবাৰে লাষ্টত কৰিবা পেজেস প্ৰথমত নকৰিবা প্ৰথমত যিকিটা বস্তু পোৱা তোমালোকে যিকিটা প্ৰশ্ন উত্তৰ পোৱা একদম এক্সপার্ট তোমালোকে সেইকিটা প্ৰশ্নৰ উত্তৰ তোমালোকে প্ৰথমত কৰিবা ঠিক আছে যদি মোৰ মতে তোমালোকে কৰি আহা মোৰ মতে তোমালোকে খুব সুন্দৰকৈ এটা ভাল নম্বৰ কেৰি কৰিব পাৰিবা ঠিক আছে সো আজিৰ আমাৰ এই ভিডিওটো এনেকুৱাকৈ আমি খতম কৰিবলৈ গৈ আছো তোমালোকে পৰীক্ষা দি পেলাই জনাবা যে কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ল ঠিক আছে আৰু জনাই পিনে আমাকো এটা লাইক কৰি দিবা শেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিয়া আৰু ভয় নাখাবা পৰীক্ষা হলত গৈ তোমালোক ভয় হ'ব পাৰা ভয় নাখাবা সাহস ৰাখিবা আৰু মনত ৰাখিবা बंदे है हम उसके हम पे किसका जोर उम्मीदों की सूरज निकले चारों ओर इरादे है फौलादी हिम्मत हिया कदम अपने हाथों किस्मत लिखने आ चले हम अपने हाथों किस्मत लिखने आ चले हम এইখিনি মনত ৰাখি পিনে তোমালোকে ভালদৰে পৰীক্ষা দিবা আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো জয় হিন্দ জয় ভাৰত